বহুতো কেণ্ডিডেটে আমাক বিভিন্ন সময়ত কমেণ্ট বক্সত উল্লেখ কৰি থাকে যে তেওঁলোকৰ বাবে আমি ৱৰ্ক ফ্ৰম হোম জব আনিব লাগে। গতিকে সেইসকল কেণ্ডিডেটৰ বাবে আজি আমি লৈ আনিছোঁ ৱৰ্ক ফ্ৰম হোমৰ জব, য'ত আপোনালোকে 9 ঘণ্টাৰ পৰা 8 ঘণ্টা কাম কৰি কেৱল মাত্ৰ ঘৰত বহিয়ে ইনকম কৰিব পাৰিব, য'ত আপোনালোকৰ চেলাৰী 30,000 পৰ্যন্ত প্ৰতি মাহত লাভ কৰিব। গতিকে ঘৰৰ পৰা যদি কোনোবাই চাকৰি কৰিবলৈ বিচাৰে ঘৰৰ পৰাই যদি ইনকম কৰিবলৈ বিচাৰে, তেন্তে আজি তেওঁলোকৰ বাবে এইটো এটা খুব ভাল খবৰ, কাৰণ আপোনালোকৰ বাবে আজি আমি এই জবটো লৈ আনিছোঁ। আৰু এই জবটো ওলাইছে ফ্লিপকাৰ্টত ৱৰ্ক ফ্ৰম হোম জব, য'ত আপোনালোকক ফ্ৰী লেপটপ, ৱাইফাই আপোনালোকক প্ৰভাইড কৰা হ'ব। পদবীকেইটা হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ জব। কোনো ধৰণৰ এক্সামিনেশ্যন আপোনালোকৰ পৰা লোৱা নহ'ব, অৰ্থাৎ কোনো ধৰণৰ ইণ্টাৰভিউ আপোনালোকে দিব নালাগে। ফ্ৰেছাৰ্ছসকলে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। ন্যূনতম যোগ্যতা কেৱল মাত্ৰ 10 পাছ বা 12 পাছ হ'ব লাগিব। লগতে গ্ৰেজুৱেটসকলেও এপ্লাই কৰিব পাৰিব। বয়সৰ সীমা 18 বছৰৰ পৰা তেওঁলোকে ধাৰ্য কৰিছে। 18 বছৰৰ পৰা 40 বছৰ লিখিছে যদিও আপোনালোকে কাষ্ট ৱাইজত যদি কোনোবাই ৰিলেক্সেশ্যন বিচাৰে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ অভিজ্ঞতা নথকা বা কাৰোবাৰ যদি অভিজ্ঞতা আছে তেনেকুৱা ৱৰ্ক ফ্ৰম হোম জব কৰাৰ, তেন্তে সকলোৱে এপ্লাই কৰিব পাৰিব। গতিকে দেৰি নকৰিব, আজি আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, কাৰণ আজি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে নিশ্চয় সহায়ক হ'ব। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ইতিমধ্যে মই আপোনালোকক কৈছিলোঁৱেই যে আজি আমি এই ভিডিঅ'টোত ৱৰ্ক ফ্ৰম হোম যি জবটোৰ বিষয়ে আলোচনা কৰিম, এয়া কোনটো কোম্পানীৰ বাবে আমি আলোচনা কৰিম। আজি আমি আলোচনা কৰিম ফ্লিপকাৰ্ট ৱৰ্ক ফ্ৰম হোম জব 2026-ৰ যি নটিফিকেশ্যন ওলাইছে ডাটা এণ্ট্ৰি অপাৰেটৰ জব, সেই জবকেইটাৰ বিষয়ে আলোচনা কৰিম। আৰু এই পোষ্টকেইটাৰ বাবে কোনো ধৰণৰ বিশেষ কোৱালিফিকেশ্যন বিচৰা নাই, কেৱল মাত্ৰ 10 পাছ 12 পাছ তেওঁলোকে বিচাৰিছে। আৰু আপোনালোকে মনত ৰাখিব যে এই জবকেইটাৰ বাবে বয়সৰ সীমা মিনিমাম 18 বছৰ, মেক্সিমাম কিন্তু কোনো ধৰণৰ বয়সৰ সীমা দিয়া নাই। অৰ্থাৎ 18 বছৰৰ পৰা আমি সকলোৱে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিম। এপ্লিকেশ্যন প্ৰচেছটো একেবাৰে সহজ, অনলাইনৰ জৰিয়তে আমি এপ্লাই কৰিব পাৰিম। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ তেওঁলোকে নলয়, টোটেলি ফ্ৰী জব হয়। আৰু জব লোকেশ্যনটো গম পালেই ৱৰ্ক ফ্ৰম হোম, আৰু কেতিয়াবা স্পেচিফাইড এমপ্লয়ৰ বাবে আপোনালোকে যাবলগীয়া হ'ব পাৰে, কিন্তু কেতিয়াবা এদিন বা দুদিনৰ বাবেহে যাবলগীয়া হ'ব পাৰে, বাকী কেইদিন আপোনালোকে যাব নালাগে। টোটেলি ঘৰত বহিয়ে আপোনালোকে কাম কৰিব পাৰিব। মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ, এই যে ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টকেইটা ওলাইছে, এই ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টকেইটা আচলতে টোটেলি জেনুইন পোষ্ট হয়। আপোনালোকে যদি ফ্লিপকাৰ্টৰ ৱেবছাইটত যায় তেতিয়াও আপোনালোকে সেয়া দেখিবলৈ পাব। আমি টোটেলি এই ভিডিঅ'টোত সেই ৱেবছাইটকেইটাও আপোনালোকক দেখুৱাম, য'ত আপোনালোকে গৈ এই যি এপ্লিকেশ্যন প্ৰচেছটো আছে সেই প্ৰচেছটো আগবঢ়াই নিব পাৰিব। কিন্তু তাৰ আগতে এই জবকেইটা এপ্লাই কৰোঁতে আপোনালোকৰ হাতত কি কি ডকুমেণ্টছ লাগিব সেই কথা এবাৰ জানি লওক। প্ৰথমতে আপোনালোকৰ হাতত থাকিব লাগিব ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, দ্বিতীয়তে আপোনালোকৰ ছিগনেচাৰটো, দেন 10 পাছ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, দেন 12 পাছ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট যদিহে বিচৰা হয় ভিতৰত এপ্লাই কৰোঁতে, ভেলিড আইডেণ্টিটি প্ৰুফ চাচ এছ আধাৰ কাৰ্ড যদি আছে লৈ ল'ব, কাষ্ট চাৰ্টিফিকেট যদিহে দৰকাৰ হয় তেন্তে আপোনালোকে লৈ ল'ব, ডমিচিয়েল বা ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট য'ত দৰকাৰ হয় আপোনালোকে লৈ ল'ব। আৰু আদাৰ ডকুমেণ্টছ স্পেচিফাইড কৰি দিব ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনৰ জৰিয়তে তেওঁলোকে, সেয়াও আপোনালোকে পাছত লৈ ল'ব পাৰিব। কিন্তু বিশেষ কোনো ধৰণৰ তেনেকুৱা চাৰ্টিফিকেট নহয় যি আপোনালোকে সহজে লাভ কৰিব নোৱাৰিব। টোটেলি আপোনালোকৰ ওচৰতে থকা তেনেকুৱা চাৰ্টিফিকেটবিলাক বিচাৰিব। এতিয়া আহোঁ, এই যে ৱৰ্ক ফ্ৰম হোম জবকেইটা ওলাইছে সেয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তাৰ বাবে তেওঁলোকে কেইটামান লিংক দিছে, এপ্লাই অনলাইনৰ ৰিক্ৰুইটমেণ্ট পৰ্টেল বুলি, সেয়া মই আপোনালোকক খুলি দেখুৱাই দিছোঁ। প্ৰথমতে আমি নেটটো অন কৰি ল'লোঁ, তাৰপিছত আমি কি কৰিব লাগিব, তেওঁলোকৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আমি খুলিব লাগিব। এই লিংকটো মই আমাৰ যি আৰ্টিকলটো আছে সেই আৰ্টিকলটো আমাৰ ভিডিঅ'টোৰ যি ডেছক্ৰিপশ্যন বক্স আছে তাত দি দিম।
ফ্লিপকাৰ্টৰ যিটো একচুৱেল পেজ হয় য'ত আপোনালোকে গৈ এপ্লাই কৰিব লাগিব সেই পেজটো মই দেখুৱাই দিছোঁ এইটো পেজত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন বুলি নিশ্চয় আপোনালোকে অপশ্যনটো দেখিবলৈ পাইছে সেই অপশ্যনটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি কিবা ডাউট থাকে তেন্তে আমাৰ আৰ্টিকেলটো আপোনালোকে ভালদৰে চালেও হ'ব তাতো আপোনালোকে অফিচিয়েল ৱেবছাইটটো পাব আৰু যদি কিবা ডাউট থাকে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব য'ত আপোনালোকে বিভিন্ন জব সম্বন্ধীয় নটিফিকেশ্যনবিলাক লাভ কৰাৰ লগতে ডাউটসমূহ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব আৰু যদি কিবা কনফিউজন থাকে আমাৰ কমেণ্ট বক্সটো খোলাই থাকে তাতো আপোনালোকে কমেণ্ট কৰিব পাৰিব আমি আপোনালোকক হেল্প কৰিম গতিকে এইটো আছিল আজি আমাৰ ৱৰ্ক ফ্ৰম হোমৰ জব এনেকুৱা ধৰণৰ জববিলাক লৈ পুনৰ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিম গতিকে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ জয় আই অসম